হেল্ল বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি এলপি ৰিক্ৰুটমেন্ট অৰ্থাৎ টিচাৰ ৰিক্ৰুটমেন্টৰ ওপৰত যোৱাকালি এটা ভিডিঅ' বনাইছিলো যেটো আসলতে আছিল বিটিআৰৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া। এই বিটিআৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত এটি গুৰুত্বপূৰ্ণ নটিফিকেশন আহিছে। তো যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে আবেদন কৰিছে বা আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে তেখেতসকলৰ বাবে আহিছে এটা ভেৰিফিকেশন। তো এই ভেৰিফিকেশন আসলতে কেনেকৈ হ'ব আৰু কোন বিলাক প্ৰাৰ্থীয়ে কেনেকৈ যাব লাগিব যাৱতীয় কথাখিনি যোৱাকালি আলোচনা কৰিছিলো। আমি ভেনুৰ কথা আলোচনা কৰিছিলো কিন্তু তাৰ মাজতো কিছু কমেন্ট আহিছে, কিছু কনফিউজন আহি গৈছে। তো ইয়াতে চাব আপোনালোকে যেটো তালিকা দিয়া হৈছে, তালিকাত এই যে নামখিনি দিয়া হৈছে, নাম ইয়াত নাই একচুয়ালি, আপোনালোকৰ ডেট দিয়া হৈছে আৰু সিৰিয়াল নম্বৰ দিয়া হৈছে। তো এই ডেট আৰু সিৰিয়াল নম্বৰ আসলতে কোনখিনিৰ বাবে হ'ব বা কেনেকৈ আপোনালোকে এই ডেট আৰু সিৰিয়াল নম্বৰ মিলাব। তো এবাৰ কথা হল যে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে আবেদন কৰিছিল তেখেতসকলৰ এটা এপ্লিকেশন আইডি নম্বৰ আছে। তো বহু সংখ্যক প্ৰাৰ্থীয়ে ভাবি আছে যে এই এপ্লিকেশন আইডি নম্বৰ যেটো আছে এইটোৱে হ'ব নেকি এই সিৰিয়াল নম্বৰ। ইয়াতে চাব আপোনালোকে সিৰিয়াল নম্বৰত কি আছে 1 ৰ পৰা ষ্টাৰ্ট কৰি হেকলৈকে 5579 টা আছে আপোনাৰ বিটিআৰ এৰিয়াৰ আৰু নন বিটিআৰ 1 ৰ পৰা ষ্টাৰ্ট কৰি আছে 1766। তো এইখিনি নম্বৰ আছে কিন্তু আপোনালোকে যদি আপোনালোকৰ যেটো নম্বৰ আইডি নম্বৰ পাব তাতে কিন্তু লাখৰ ওপৰত বা হাজাৰৰ ওপৰত নম্বৰ পাব বা লাখৰ ওপৰত নম্বৰ পাব। তো এই যে প্ৰাৰ্থীসকল যিসকল প্ৰাৰ্থীয়ে মানে আপোনালোকৰ যেটো আবেদন কৰি আছে বা আবেদন কৰিছে তেখেতসকলে কিন্তু অলপ কনফিউজনত আছে। মানে কনফিউজন এনেকুৱা কনফিউজন যে তেখেতসকলে আসলতে কেনেকৈ সিৰিয়াল নম্বৰখিনি মিলাব এটো লৈ এটা কনফিউজনত আছে কিন্তু এই কনফিউজন সম্পূৰ্ণৰূপে দূৰ কৰিছে। আমি যদি কনফিউজনখিনি দূৰ কৰিব বিচাৰো তেনেহলে ইয়াতে চাব আপোনালোকে নোটিছটোৰ একেবাৰে তলত দিয়া আছে। আছে সিৰিয়াল নম্বৰ ওয়াইজ লিষ্ট অফ ক্যান্ডিডেট উইল বি अवेलेबल ইন দা অফিচিয়েল ওয়েবসাইট। অফিচিয়েল ওয়েবসাইট ইয়াত উল্লেখ কৰা হৈছে education.bodoland.gov.in। এটো ওয়েবসাইটত আপোনালোকৰ যেটো সিৰিয়াল নম্বৰ ওয়াইজ যেটো তালিকা হে তালিকাখন আপোনালোকক পাবলিশ কৰি দিয়া হ'ব। কিন্তু বৰ্তমানলৈকে তালিকাখন পাবলিশ হোৱা নাই। ইয়াতে চাব আপোনালোকে স্টাৰ্ট হ'ব আপোনালোকৰ 13 মাৰ্চৰ পৰা, অৰ্থাৎ আজি মই ভিডিও বনাই থকা সময়ত আজিৰ দিনটো হল আপোনালোকৰ 10 তাৰিখ, হয়তো 12 তাৰিখ বা 11 তাৰিখৰ দিনা আপোনালোকে পাবলিশ হোৱা দেখা পাব ওয়েবসাইটত। তো হেইমতে আপোনালোকে মানে ইয়াত টেনশন লবলগীয়া একো নাই। আপোনালোকৰ সিৰিয়াল নম্বৰ আৰু নাম ঠিকনা থকা গোটেইখিনি ডিটেইলছ হয়তো আপোনালোকৰ ওয়েবসাইটত পাই যাব। আপোনালোকে সময়ৰ অলপ অপেক্ষা কৰক। তো নিশ্চয়কৈ আপোনালোকে অলপ টেনশন লবলগীয়া একো নাই। তো বন্ধুসকল আজিৰ ভিডিওৰ জৰিয়তে আপোনালোকক এই খবৰখিনি জনাৰ চেষ্টা কৰিলো। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু-বান্ধৱলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামত কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।